আমি আসলতে কি আমাৰ এই বিদ্যালয়ে আজি প্ৰায় 7 বছৰ মানৰ পৰা আমি প্ৰতি বছৰে বহাগী বিদায় বা বহাগৰ এদিনেই হওক বা বহাগৰ অনুষ্ঠানটো যি উৎসৱটো আমি পালন কৰি আহিছোঁ আৰু ইয়াৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলক আমাৰ যিটো বহাগ এটা আসলতে মাহেই নহয়, যিটো ভূপেন হাজৰিকাৰ ভাষাত এটা আমাৰ কাৰণে এটা জীৱন ৰেখা আৰু এই বহাগক আমি জীয়াই ৰাখিবলৈ বিচাৰিছোঁ আমাৰ উঠি অহা প্ৰজন্মৰ মাজত, যাতে এই বহাগৰ এটা চিন্তাধাৰা, এটা সাংস্কৃতিক এটা চিন্তাধাৰা যাতে গঢ় লৈ উঠে। লগতে নতুন যিটো শিক্ষানীতি, এই শিক্ষানীতিয়ে এই বিহু এটা বিষয় হিচাপে বা বিভিন্ন আনুষাংগিক যিবিলাক কাৰিকুলাম বুলি কয়, বিহু খেল এইবিলাকৰ বিশেষ গুৰুত্ব দিছে। আমি ভাবিছোঁ এনেকুৱা অনুষ্ঠানবিলাকৰে যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলক এই বিষয়বিলাকৰ প্ৰতি আকৰ্ষিত কৰি আমাৰ সংস্কৃতি ৰক্ষাৰ লগতে ভৱিষ্যত যাতে তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিব পাৰে তাৰ এটা যত্ন কৰিবৰ বাবে আমি আজি গতানুগতিকভাৱে আমি এই অনুষ্ঠানটো কৰি আহিছোঁ। আজি আমাৰ এই বছৰ আমাৰ শেহতীয়াকৈ হ'লেও আমি এই অনুষ্ঠানটো পালন কৰি আমি নিজকে সুখী বুলি অনুভৱ কৰিছোঁ। খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী। এই বছৰ বহাগী বিদায় উৎসৱ আমাৰ স্কুলত উদযাপন কৰা হৈছে। মই যোৱা বছৰ 10ম শ্ৰেণী উত্তীৰ্ণ কৰি গৈছোঁ। এই বছৰ ছাৰহঁতৰ যি মৰম চেনেহ তাক ৰক্ষা কৰিয়ে এই বিদ্যালয়ত আহিছোঁ। ভাল লাগিছে এনেকৈ বহাগী বিদায় উৎসৱত নাচি বাগি ফূৰ্তি কৰি। এনেকৈ প্ৰত্যেক বছৰে হয় আমাৰ বিদ্যালয়ত। ইয়াত ছাৰ বাইদেউৰ মৰম ৰক্ষা কৰি আহিবলৈ লৈছোঁ।